মই আছোঁ বৰ্তমান পূৰ্বৰ জালুকবাৰী সমষ্টি আৰু বৰ্তমানৰ কমলপুৰ বিধানসভা সমষ্টি আৰু এই সমষ্টিৰ অন্তৰ্গত বেজেৰা উন্নয়ন খণ্ডৰ অধীনৰ খেনিপাৰা গাঁও পঞ্চায়তৰ আওতাত পৰা গোগ গাঁৱৰ ভুটীয়া চুবুৰীত আৰু এই ভুটীয়া চুবুৰীত আমাৰ চকুত পৰিছে যে ইতিমধ্যে কেইবাটাও পৰিয়ালে বহু বছৰ ধৰি চৰকাৰী যিটো আঁচনিৰ ঘৰ বিনামূলীয়া আৱাস যোজনা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত যি ঘৰ দিয়া হয় এই ঘৰৰ পৰা বঞ্চিত হৈ আছে। আনকি তেওঁলোকে অৰুণোদয় আঁচনি আনকি চাউলৰ ৰেচন পৰ্যন্ত আগতে পাইছিল যদিও আকৌ মাজতে কাটি দিছে। গতিকে এইবিলাক হ'ল দিন হাজিৰা কৰা মানুহ। তেওঁলোকে দিন হাজিৰা কৰি তেওঁলোকৰ ঘৰৰ কেনেকুৱা জৰাজীৰ্ণ অৱস্থা গোটেইখিনি চালে আপোনালোকে দেখিবই পাৰিব। গতিকে তেওঁলোকক অন্ততঃ এইবিলাক মানুহে যদি নাপায় তেতিয়াহ'লে কোনে পায়, সেইটো এটা বহুত ডাঙৰ প্ৰশ্ন। এই পঞ্চায়ত প্ৰতিনিধিসকলে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ তেওঁলোকৰ পোৱাৰ ব্যৱস্থাটো যাতে কৰি দিয়ে সেইটোৱে মই অনুৰোধ জনালোঁ। কি চৰকাৰী ঘৰ পাইছেনে পোৱা নাই? নাই পোৱা। কিমান দিনৰ পৰা মানে চেষ্টা কৰি থকা গৈছে? আজি মোটামুটি 10 বছৰ 15 বছৰৰ পৰা চেষ্টা কৰি থকাই গৈছে। দিনকে ঠগাই আছে খালি। কি নাম? জাকিৰ আলী। জাকিৰ আলী। এইটো পঞ্চায়ত কি পৰে? খেনিপাৰা পৰে। খেনিপাৰা পৰে ন? হয়। এইবাৰতো বহুত মানুহে পাই আছে, মানে নতুনকৈ বহুত মানুহৰ পইচাও সোমাইছে। তাৰমানে এইবাৰো সোমোৱা নাই। ৰেচনটো আগত পাইছিলোঁ কিন্তু ৰেচনটো কটা গৈছে। কিন্তু এতিয়া কাটা যাওক আছে। এতিয়া বৰ্তমান 1.5 বছৰমান হ'ল পোৱাই নাই। কেতিয়া কাটা গৈছে এইটো? আজি মোটামুটি 1.5 বছৰমান হ'ল আৰু। তুমি এতিয়া ঘৰটোৰ কাৰণে মানে কি ব্যৱস্থা কৰিবা? ঘৰটোৰ কাৰণে এতিয়া আমাৰ মেম্বাৰ পঞ্চায়তত মই গোটেইখিনি হেৰি কৰি আছোঁ, মানে লগ কৰি আছোঁ। হয়। কিন্তু সিহঁতে বস্তুটো হ'ব বুলিও কয় কিন্তু এতিয়ালৈকে হোৱা নাই। হয়। আৰু সেনেকুৱাকৈ ঠগাই থকা গৈছে আৰু। কি নাম? মিছ লিলিমা বেগম। ঠিক আছে। অৰুণোদয় আঁচনিটো এতিয়া মানে পাব লাগে আৰু? পাব লাগে, সেইটোৱে মোৰ পোৱা নাই। এতিয়া পইচা সোমোৱা বুলি কৈছে, বহি চেক কৰিলোঁ পইচাই নাই। তোমাৰ নামটো কি? ফজৰ আলী। ফজৰ আলী। আলী। এইখন কি গাঁও পৰে? গোগ গাঁও। গোগ গাঁও ভুটীয়া চুবা। ভুটীয়া চুবা। পঞ্চায়ত কি পৰে? খেনিপাৰা পৰছে নেকি? খেনিপাৰা। আগতে এইটোৱে আছিল আমাৰ। আগতে আগডলা আছিল। এতিয়াও খেনিপাৰা। এইটো কি তুমি এতিয়া কি এই ঘৰতে বসবাস কৰি আছা আৰু? এতিয়া বৰ্তমান। কিমান দিনৰ পৰা বসবাস কৰি আছা ইয়াতে? ইয়াতেতো মোটামুটি বহুত দিনে হ'ল। তথাপিতো 30 বছৰৰ ওপৰত হ'ল। তোমাৰ মানে পৰিয়ালত কোন কোন আছে? পৰিয়ালত 2টা ল'ৰা, ছোৱালী এটা। কিমান ডাঙৰ হৈছে? ল'ৰাটো 2004 জন্ম, এটা হৈছে 2006, ছোৱালীটো 2008। তুমি কি কৰা? মই এই হাজিৰা কাম কৰোঁ। আপোনাৰ ঠিকনাটো কওকচোন, আপোনাৰ নামটো? মোৰ বাঁহটা চাৰিআলি থানা, পোষ্ট অফিচ বৰপলা, ডাকঘৰ পোষ্ট অফিচ মানে ডাকঘৰ বৰপলা। গাঁওখন কি পৰে? গাঁও গোগ। হয়। আপোনাৰ নামটো কি? আজিজুৰ ৰহমান। আজিজুৰ ৰহমান। আজি মানে এখেত আপোনাৰ পত্নী আৰু? পত্নী ৰেণু বেগম। ৰেণু বেগম। ঠিক আছে। চৰকাৰী ঘৰ কি আপোনালোকে পোৱা নাই? একোৱে পোৱা নাই বুলি ভাবোঁ। অৰুণোদয় আঁচনিটো নাপালোঁ। 5 বাৰে জমা দিলোঁ, নাপালোঁ। কি নাম আপোনাৰ? ৰেণু বেগম। ৰেণু বেগম। আপোনালোকৰ ল'ৰা ছোৱালী? 5টাকে ছোৱালী। 5জনী ছোৱালী। আৰু আপোনালোকৰ বাকী মানে কি চৰকাৰী ঘৰৰ কাৰণে নিবেদন কৰা হৈছিল নে নাই? কৰা হৈছিল। দিম কৰি নেদে। মানে কিমান বছৰৰ পৰা এনেকৈ ঠগ খাই আছে? আজি 4 বছৰ আগৰ পৰাই। গতিকে আপোনালোকৰ এনেকুৱা ঘৰত থাকি যথেষ্ট অসুবিধা হৈ আছে। অসুবিধা হৈছে। বাকী অৰুণোদয় আঁচনিও পোৱা নাই? একো পোৱা নাই। একোৱে পোৱা নাই। জিৰ'। ঠিক আছে বাৰু। আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে যিসকল দৰিদ্ৰ লোক তেওঁলোকক বিনামূলীয়া গৃহ প্ৰদান কৰা হৈছে, অৰুণোদয় আঁচনিও দিয়া হৈছে। কিন্তু তাৰে ভিতৰতে দুৰ্ভাগ্যজনকভাৱে কিছুমান পৰিয়াল ৰৈ গৈছে আৰু এই বঞ্চিত যি হিতাধিকাৰী পৰিয়াল তেওঁলোকক যাতে পঞ্চায়ত প্ৰতিনিধিসকলে বিষয়টো অনুসন্ধান কৰি তেওঁলোকে যাতে সোনকালে পায় সেই ব্যৱস্থা যাতে কৰে তাৰ বাবে মই ব্যক্তিগতভাৱে আহ্বান জনালোঁ। আৰু ভিডিঅ'টো যাতে লাইক কৰি শ্বেয়াৰ কৰি কমেণ্ট কৰে তাৰ বাবে আহ্বান জনালোঁ।